মাছৰ কণীৰ বৰ কেনেকৈ বনালোঁ চমুকৈ আপোনালোকক দেখুৱাইছোঁ। মাছৰ কণীখিনি ভালদৰে ধুই থৈ দিয়াৰ পিছত এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এই কণীৰ বৰ ভাজি মই লং ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে যদি সময় পোৱা নাই তেতিয়াহ'লে আপোনালোকে এই চমুকৈ দিয়াটোকে চাব। ইয়াত দিলোঁ মই নিমখ, হালধি, জিৰা গুড়ি, জালুকৰ গুড়ি, অকণমান দিছোঁ মই ধনিয়াৰ গুড়ি আৰু জলকীয়াৰ গুড়ি, লগতে দিছোঁ মই গৰম মছলাৰ গুড়ি। এই আটাখিনিৰ লগতে মই অকণমান নেমু টেঙাও চেপি দিওঁ, আৰু নেমু টেঙা চেপি দিলে ইয়াৰ গোন্ধটো নোহোৱা হ'ব আৰু ভালো লাগিব খাই। এনেকৈ নেমু টেঙা অলপ চেপি পেলাই ভালদৰে সানি এইখিনি মই অলপ সময়ৰ কাৰণে মেৰিনেট কৰি থৈছোঁ। চাউল একাপ আৰু দালি একাপ বাতি এটাতে লৈ ভালদৰে ধুই মই অলপ সময় পানীত তিয়াই থৈ দিলোঁ। আৰু মিক্সি বাতিটোত এইখিনি প্ৰায় এঘণ্টামান থৈছিলোঁ। এইখিনি এতিয়া মই ইয়াতে পেষ্ট এটা বনাই ল'ম। লগত দিছোঁ মই নহৰু, আদা আৰু পিঁয়াজ অলপ কাটি দিছোঁ। ইয়াতে মই চাউল আৰু দালিৰ জোখত নিমখ হালধি দিছোঁ। মাছৰ কণীখিনিত নিমখ হালধি সানিয়ে থৈ দিছিলোঁ। এইখিনি এতিয়া মই পেষ্ট এটা বনাই ল'লোঁ, আৰু এই মেৰিনেট কৰি থোৱা মাছৰ কণীখিনিৰ লগত এই পেষ্টটো মই মিহলাই লৈছোঁ। অলপ পিঁয়াজ মই ইয়াতে মিহি মিহিকৈ কাটি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে মিহলাই লৈছোঁ, আৰু চামুচেৰে নিদি মই হাতেৰে এটা এটাকৈ ভাজি গ'লে ভাল হ'ব। এইখিনি মই এতিয়া ৰঙচুৱাকৈ ভাজিম। এনেদৰে আপোনালোকে বনাই খাবচোন, খুব ভাল লাগে। মাছৰ কণী বেলেগ বেলেগ ধৰণে বনাব পাৰি। আজি বৰ ভাজি কেনেকৈ বনালোঁ আপোনালোকে চাই পেলাই বনাব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, আৰু বেছি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ মাজত। আপোনালোকে এইটো শ্বেয়াৰ কৰি দিলে ভাল পাম। আৰু যদি এতিয়া চাব সময় নাই আপোনালোকে ছেভ কৰি থ'ব পাৰে, আৰু পিছত আপোনালোকে চাব পাৰে। এতিয়া এইখিনি ধুনীয়াকৈ এখন থালৰ ওপৰত টিচু পেপাৰ লৈছোঁ আৰু এটা এটাকৈ নমাই লৈছোঁ। এইখিনি খুব ধুনীয়া হৈছে ৰংটো, আৰু মোৰ এইখিনি ভাজা হৈ গ'ল। আৰু এতিয়া মোৰ বৰ ভাজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।